সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰৰ এটা ডাঙৰ আঁচনি আছে, যাক PM স্বনিধি আঁচনি বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ষ্ট্ৰীট ভেণ্ডৰসকলক বেংকে উইদাউট মৰ্টগেজ তেওঁলোকে ঋণ আগবঢ়ায় আৰু প্ৰথম ঋণটো ঘূৰাই দিলে দ্বিতীয় ঋণটো অট'মেটিকেলি বেংকে দিয়ে। এই PM স্বনিধিখন আগতে অকল মিউনিচিপালিটি এৰিয়াত আছিলে। আজি ৰাজ্য চৰকাৰে আমাৰ চেনচাছ টাউনবিলাকলৈকেও এক্সটেণ্ড কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত গাঁও পঞ্চায়ত বিভিন্ন গাঁও পঞ্চায়ত অঞ্চলতো PM স্বনিধি আঁচনি এতিয়াৰ পৰা উপলব্ধ হ'ব। আজি কেবিনেটে গুৱাহাটীৰ সাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, যিটো নুনমাটি অঞ্চলত আমাৰ জল বৰ্ডৰ স্কিমটো নুনমাটি আদি অঞ্চলত যোৱাগৈ নাছিলে, আজি 1367 কোটি টকাৰ অনুমোদন জনাই সাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট গুৱাহাটীৰ অৱশিষ্ট অঞ্চলত পানীৰ যোগান ধৰাৰ বাবে আৰু এই কামটো লাৰ্চন এণ্ড টাৰ্বো কোম্পানীকো দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজি এটা কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, আপোনালোকক মই অকণমান বুজাই দিব খুজিম। আমাৰ অসমত চৰকাৰে যিমান মেডিকেল কলেজ বনাইছে এতিয়ালৈকে, ধুবুৰীত ধুবুৰী মেডিকেল কলেজ, গুৱাহাটীত গুৱাহাটী মেডিকেল কলেজ, শিলচৰত শিলচৰ মেডিকেল কলেজ, বিশ্বনাথত বিশ্বনাথ মেডিকেল কলেজ, বঙাইগাঁৱত বঙাইগাঁও মেডিকেল কলেজ। কিন্তু বৰপেটা মেডিকেল কলেজখন ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিলে, যিটো আমাৰ বাকী মেডিকেল কলেজ কেইখনৰ লগত মিল নাখায় আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহুত প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। এতিয়াৰ পৰা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাঙ্কিত কৰা হ'ব। কিন্তু যিহেতু ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ পৰা তেওঁৱেই প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে, গতিকে তেখেতৰ নামত একে ধৰণৰ সন্মানীয় বা তাতোকৈ বেছিকৈ সন্মানীয় আন এটা অনুষ্ঠান বা শিক্ষানুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক ফকৰুদ্দিন আলী আহমেদৰ নামত নামাঙ্কিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। কি কৰিম সেইটো আমি সিদ্ধান্ত আজিয়ে লোৱা নাই, কিন্তু বৰপেটা মেডিকেল কলেজখনৰ নাম বৰপেটা মেডিকেল কলেজ হ'ব আৰু আমি সুকীয়াভাৱে ফকৰুদ্দিন আলী আহমেদৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। আজি কেবিনেটে মিচিং সমাজৰ উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধৰ বাবে স্বীকৃতি দিছে। এতিয়াৰ পৰা আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাব। আমাৰ কেবিনেটে মিছন বসুন্ধৰাত আজিও বহুকেইটা মাটি আবণ্টন কৰে। তাৰ বিষয়ে মই আপোনালোকক ডিটেইলছত নকওঁ, কাৰণ আপোনালোকে আমাৰ প্ৰেছ ৰিলিজত পাব। আজি কেবিনেটে আমাৰ জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক ডিপাৰ্টমেণ্টক এই মাটিটো এলট কৰে। আগতে কাৰ নামত মাটিটো এলট কৰিম তাকে লৈ কনফিউজন আছিলে। এতিয়া ৰাজ্য চৰকাৰে
যেনেকে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ নামত আছে, এই মাটিখিনিও কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক দিয়াৰ বাবে সিদ্ধান্ত লয় আৰু এতিয়াৰ পৰাই জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ হাতলৈ হস্তান্তৰিত হ'ল। আজি আমাৰ ৰাজ্য চৰকাৰে মই অলপ আগতে মহাৰাজ পিথু ফ্লাইঅভাৰ নিৰ্মাণৰ সময়ত ঘোষণা কৰিছিলোঁ যে গুৱাহাটীত পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল, শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে, আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত, এই বাধা আঁতৰি গ'ল। মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে। আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে। বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম। কিন্তু 3টা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব। এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে, বজালীৰ হওক, বৰপেটাৰ হওক, নলবাৰীৰ হওক, 3টা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে। এইটো এটা আজি আমাৰ ডাঙৰ সিদ্ধান্ত এটা লোৱা হয় আৰু যিটো সিদ্ধান্ত সুদূৰ প্ৰসাৰী বুলিয়ে আমি ক'ব লাগিব। আজি আমাৰ কেবিনেটত গোৱালপাৰা জিলাত এখন নতুন ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট নিৰ্মাণ কৰাৰ বাবে 112 বিঘা মাটি আবণ্টন কৰা হয়। অসম গেছ কোম্পানীৰ বাবে 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল, তেওঁলোকে পাইপলাইন বনাব, তাৰ বাবেও 110 কোটি টকাৰ 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে অনুমোদন জনায়। উদ্যোগিক ক্ষেত্ৰত নভেল বায়'ফুৱেলছ লিমিটেড, ষ্টাৰ চিমেণ্ট, আইকনিক গ্লাছ লিমিটেড, জেৰিকো ফুড এণ্ড বিভাৰেজ লিমিটেড, বিল্ডেক্স ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড আৰু আইনক্স ছ'লাৰ লিমিটেড। এই আইনক্স ছ'লাৰ লিমিটেড এই ইণ্ডাষ্ট্ৰিটোৱে ছ'লাৰৰ মডিউল বনাব, ছ'লাৰ প্লাণ্ট বনাব। সেই যিটোত মডিউল বনাই টিংখঙত ইয়াক এষ্টাব্লিছ কৰা হ'ব। টোটেল 6টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে 24,800 কোটি টকাৰ 6টা ইণ্ডাষ্ট্ৰিয়েল প্ৰপ'জেল আজি কেবিনেটে অনুমোদন কৰে। আজি কেবিনেটে কোকৰাঝাৰ ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি, গুৰুচৰণ ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, বঙাইগাঁও ইউনিভাৰ্চিটি, এই গোটেইকেইখন নতুন বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ইছ্যু আৰু ফাৰ্ষ্ট অৰ্ডিনেন্সখন অনুমোদন জনায়। বিহালীত আমি এখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি আছিলোঁ, নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন ছবিলাল উপাধ্যায় ইঞ্জিনিয়াৰিং কলেজ নামেৰে নামাঙ্কিত কৰিবলৈ আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এটা কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কমিউনিটি কেইটাৰ নাম আমি কম আপোনালোকক, মোৰ লগত ৰেডিলি নাই। 37টা টি গাৰ্ডেন কমিউনিটি আছিল যিসকলে ইমান দিনে OBCৰ মৰ্যাদা পোৱা নাছিল। আজি আমি টি গাৰ্ডেনত বসবাস কৰি থকা 37 কমিউনিটি
যোনে ইমান দিন OBC বা MOBCৰ মৰ্যাদা পোৱা নাছিল তেওঁলোকক আজি ৰাজ্য চৰকাৰে OBCৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই কমিউনিটি কেইটাৰ নাম আপোনালোকক কৈছো ভুইনহাৰ বাক্তি পনিয়া ভাইনা চাচা ছাত্ৰৰ দেৱমাজি দেহুৰী ফুলমালি গোসাই গঞ্জু হাজাম হো কুৰকু কস্তা কালাৰ কায়স্থ কানসাৰী গুণ্ডা মুণ্ডা ভিল তাসা তান্তি আমাৰ এই কমিউনিটি তলত কুৰুম কুদুম কৰণ খৈৰা মাৰাৰ মেহেৰা মালহাৰ ময়ৰা মাল পাটৰ পাটুৱা পাইক পূজাৰ ভোক্তা পুৰাণ ৰাউতিয়া সোনাই টংলা উজিৰ এই গোটেইকেইটা কমিউনিটি কোনোবা নহয় কোনোবা কমিউনিটিৰ সাবকাষ্ট হিচাপে আছিলে কোনোবা কমিউনিটি কুৰ্মীৰ সাবকাষ্ট কোনোবা কমিউনিটি তাছাৰ সাবকাষ্ট আছিলে আজি আমি ইণ্ডিপেণ্ডেণ্টলি স্বতন্ত্ৰভাৱে তেওঁলোকক আজি আমি OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আজি কেবিনেটে আমাৰ অসমত শিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল এখন নিৰ্মাণৰ বাবেও আজি সিদ্ধান্ত গ্ৰহণ কৰে আৰু সোশ্যাল জাস্টিস ডিপাৰ্টমেণ্টক সোনকালে এখন নটিফাই কৰি দিয়াৰ বাবেও অনুমোদন জনায় মুঠৰ ওপৰত কেবিনেটত আজি লোৱা এই সিদ্ধান্ত কেইটাই আছিল আৰু নিৰ্বাচনৰো পৰিৱেশ হয়তো ৰাজ্য চৰকাৰৰ এইখনেই মডেল কোড অফ কণ্ডাক্টৰ আগতে শেষ কেবিনেট হ'বও পাৰে কিন্তু যদি নিৰ্বাচন বিহুৰ পিছলৈকে যায় তেতিয়ালে ডেফিনেটলি আৰু কেবিনেট বৈঠক হ'ব কিন্তু যদি নিৰ্বাচন বিহুৰ আগত হয় তেতিয়ালে এইখনে শেষ কেবিনেট বৈঠক হ'ব আৰু মোটামুটি আমাৰ হাতত যিমান দায়িত্ব আছিল আমি গোটেইবোৰ শেষ কৰিছো বহুত বিলাক এবাৰ কেবিনেটত সিদ্ধান্ত হৈছে বহু কেবিনেটো বহিছে কোনোবা এটা দিন আপোনালোকক আমাৰ যোৱা 5 বছৰত হোৱা গোটেই কেবিনেটৰ সম্পূৰ্ণ কি ধৰণে আমি কিমান কাম কৰিলো কি নকৰিলো কেতিয়াবা লগ পালে আমি ভালকৈ কথা পাতিম কিবা খুদিবলগীয়া আছে যদি খুদিব পাৰে